আছে সোণাৰীত তিয়খানী গাঁৱত আমাৰ সাংবাদিক মৃত্যুঞ্জয় পকা মিস্ত্ৰীৰ যোগালী কাম কৰে। এই তিয়খানী গাঁৱত যিগৰাকী আজি সফল প্ৰাৰ্থী তেওঁ পকা মিস্ত্ৰীৰ যোগালী হিচাপে কাম কৰিছিল। ফলত তেওঁ সফল হৈছে কাৰণ তেওঁ প্ৰতিভাশালী আছিল। দেউতাক অসুখীয়া ঘৰতে থাকে, মাকে চাহ বাগিচাত পাত তোলে। তেনেহ'লে পৰিয়ালটোৰ পৰা কল্পনা কৰি লওক, দেউতাক অসুখীয়া ঘৰত থাকে, মাকে চাহ গছৰ পাত তুলি ঘৰখন চলাই আছে আৰু নিজে এই সফল প্ৰাৰ্থীগৰাকীয়ে পকা মিস্ত্ৰীৰ লগত যোগালী কাম কৰে। দিনটো তেওঁ মিস্ত্ৰীৰ লগত কাম কৰে, তাৰপিছত সফল হৈছে। আনন্দ কল্পনা কৰক। আৰু এই পদ্ধতিটো সেয়েহে পুনৰ কৈছো কৃতজ্ঞতাৰ পাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শেষত মই এই সোণাৰীলৈ গৈছো। খন্তেক সময়ৰ পিছতে মই আপোনাক লগ পাম পুনৰবাৰ ছুপাৰ প্ৰাইম টাইম ষ্টুডিঅ'ত। এতিয়া গৈছো সোণাৰী। প্ৰথমতে মদন, আমি তোমাক শুভেচ্ছা জনাইছো। তুমি আজি চাকৰি লাভ কৰিছা আছাম কামাণ্ডো বাহিনীত। কেনে লাগিছে তোমাৰ? আজি ভালেই লাগিছে। তুমি আশা কৰিছিলা নেকি তুমি এইবাৰ চাকৰি পাবা? আশা কৰিছিলো, যেনেকা কষ্ট কৰিছিলো পাম বুলি। পূৰ্বতে তুমি কেইবাৰ এই চাকৰিৰ কাৰণে এইবাৰ প্ৰথমে তুমি এপ্লাই কৰিছিলা নে পূৰ্বতে এপ্লাই কৰিছিলা? আগত এপ্লাই কৰিছিলো আৰ্মি, তাৰপিছত আছাম পুলিচত, তাৰপিছত এইবাৰ আৰু কামাণ্ডোটো পালো আৰু তিনিটাৰ ভিতৰত এটা। এইবছৰ পাইছা। এতিয়া কেনেকুৱা লাগিছে? তুমি আচলতে তুমি কি কৰা? তুমি কি কৰা? এতিয়া বৰ্তমান মইতো পকা মিস্ত্ৰী যোগালী কাম কৰি আছো। পকা মিস্ত্ৰী